নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই বড়ো ইনফৰমেশ্যন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টোত যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজি মই বহুতে এটা ভাল খবৰ দিবলৈ গৈ আছোঁ আপোনালোকক। BSF মানে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা কিছুমান নতুন ভেকেঞ্চি পদ মুকলি হৈছে। এই নতুন ভেকেঞ্চি যিটো পদ মুকলি হৈছে তাৰ মই ফুল ইনফৰমেশ্যন ডিটেইলছ মই মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাবলৈ গৈ আছোঁ। তো বন্ধুসকল, প্ৰথমে আপোনালোকে ইণ্ডিয়া ফাৰ্ষ্ট জব আপডেট বন্ধুসকল, প্ৰথমে আপোনালোকে ইণ্ডিয়া ফাৰ্ষ্ট জব আপডেট ইণ্ডিয়া ফাৰ্ষ্ট জব আপডেট ৰূপে চাই থাকিব। তো ইয়াত কিদৰে এপ্লাই কৰিব, পোষ্ট কি আছে, কেনেদৰে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব তাৰ বিষয়ে মই সম্পূৰ্ণ জনাই গৈ আছোঁ। তো বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা নতুন ভেকেঞ্চি আছে। এপ্লাই প্ৰচেছ অনলাইন হ'ব। এপ্লাই লাষ্ট ডেট হ'ব 25/7/2025। পোষ্ট নেম হ'ব কনষ্টেবল ট্ৰেডছমেন। মানে ট্ৰেডছমেন বুলি ক'লে আপোনালোকে গম পায় ট্ৰেডছমেনৰ। ইয়াৰ চেলেৰি হ'ব 21,700 টকাৰ পৰা 69,100 টকালৈকে আপোনাৰ চেলেৰি হ'ব। টোটেল পোষ্ট আছে 3,588টা। তো অল ইণ্ডিয়া ভেকেঞ্চি হ'ব। তো ইয়াতে এপ্লিকেশ্যন ষ্টাৰ্ট ডেট হ'ব 26/7/2025 পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব। তো এপ্লিকেশ্যনৰ লাষ্ট ডেট হ'ব 25/8/2025। তো বন্ধুসকল, ইয়াতে BSF ট্ৰেডমেনৰ এজ মানে এজ ক্ৰাইটেৰিয়া যিবোৰ বয়সৰ সময়সীমা দিয়া হৈছে। তো ইয়াত মিনিমাম এজ দিছে 18 বছৰ আৰু মেক্সিমাম দিছে 25 বছৰ। তো ইয়াতে এজ ৰিলেক্সেশ্যন পাব ST আৰু SC আৰু OBC কেণ্ডিডেটে। SC ST 5 বছৰৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব। ST আৰু OBC আৰু MOBC 3 বছৰৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব। তো BSF ট্ৰেডমেনৰ কিছু পোষ্টৰ মানে ডিটেইলছ ইয়াতে দিয়া আছে। মই আপোনালোকক সম্পূৰ্ণৰূপে দেখাই গৈ থাকিম। তো আপোনালোকে চাব পাৰিছে। তো ইয়াতে সম্পূৰ্ণ ডিটেইলছ মেল আৰু ফিমেল দুটাৰ কাৰণে পোষ্ট আহিছে, এইটো চাব পাৰিব। ইয়াতে BSF ট্ৰেডমেনৰ এডুকেশ্যন কোৱালিফিকেশ্যন দিছে কুক, ৱাটাৰ কেৰিয়াৰ, তাৰপিছত ৱেটাৰ। তো 10 পাছ হ'ব লাগিব। ফুড প্ৰডাকশ্যন কিটচেন কোৰ্চ ফ্ৰম NSDCৰ পৰা, ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা তেওঁলোকে কোৰ্চ কৰা মানে ব্যক্তি হ'ব লাগিব। যিসকল ব্যক্তিয়ে কোৰ্চ কৰিছে তো তেওঁলোকে এপ্লাই কৰিব পাৰিব। ছেকেণ্ডত দিছে কাৰ্পেণ্টাৰ, প্লাম্বাৰ, পেইণ্টাৰ, ইলেক্ট্ৰিচিয়ান, পাম্প অপাৰেটাৰ, আপহষ্টাৰ। তো 10 পাছ, 2 ইয়াৰ ITI ট্ৰেড, 1 ইয়াৰ ITI ভেকেঞ্চি কোৰ্চ, 1 ইয়াৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। তো যিসকলৰ এক্সপিৰিয়েঞ্চ আছে, ITI আছে, সেইসকলে এপ্লাই কৰিব পাৰিব। আৰু কভাৰ, টেইলাৰ, ৱাছাৰ, বাৰ্বাৰ, চুইপাৰ, তো সেইসকলৰ কাৰণে 10 পাছ। স্কিল ট্ৰেড মাষ্ট পাছ, ট্ৰেড পাছ কৰা হ'ব লাগিব। তো ইয়াতে এপ্লিকেশ্যন ফিজ দিছে কিছু। OBC আৰু EWSৰ কাৰণে 100 টকা। ST SC ESM ফিমেল তাৰ কাৰণে নাই, পে'মেণ্ট মোড অনলাইন হ'ব। তো BSF কনষ্টেবল ট্ৰেডছমেনৰ চিলেকশ্যন প্ৰচেছ দিছে। প্ৰথমে বন্ধুসকল ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST হ'ব, এণ্ড ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব PET হ'ব। তো ইয়াতে ৰিটেন এক্সাম হ'ব, ডকুমেণ্টেশ্যন, ট্ৰেড টেষ্ট, মেডিকেল এক্সাম, ফাইনেল মেৰিট লিষ্ট হ'ব। তো এইখিনি আপোনালোকক জনাই দিয়া গৈছে। তো এপ্লাই কিদৰে কৰিব বন্ধুসকল, ডেছক্ৰিপশ্যনত মোৰ নম্বৰ দিয়া হৈছে। আপোনালোকৰ যদি এপ্লাইৰ কাৰণে কিবা অসুবিধা হৈছে তো মোক ফোন কৰিব পাৰে বা ইমেইল কৰিব পাৰে। তো আপোনালোকৰ যি ইমেইলৰ এপ্লাইৰ কাৰণে ডকুমেণ্টছৰ প্ৰয়োজন সেইখিনি মোক পঠাই দিব। তো মই এপ্লাই কৰি আপোনালোকক সম্পূৰ্ণ কৰি দিম। আৰু যিটো ফিজ আছে, যাৰ ফিজ আছে বা এপ্লাইৰ কিছু ফিজ প্ৰয়োজনৰ সেইখিনি আপোনালোকে পে' কৰি দিলে মই আপোনালোকৰ এপ্লাইখিনি সম্পূৰ্ণ কৰি দিম। জয় হিন্দ বন্ধুসকল, মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ।